আমি অসম চৰকাৰে 5খন নতুন আঁচনি ৰূপায়ণৰ বাবে আগবাঢ়িছোঁ। তাৰ প্ৰথম আঁচনিটো হ'ল অৰুণোদয় 3.0। ওদালগুৰি জিলাত আগতে 58,000 পৰিয়ালে অৰুণোদয় পাইছিল। এইবাৰ আমি হিতাধিকাৰীৰ সংখ্যা 1,18,000 পৰিয়াললৈ বৃদ্ধি কৰিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত কি ধৰণে আমি এই আঁচনিখন দৰিদ্ৰ দুখীয়া মানুহে যাতে পাব পাৰে, তাৰ বাবে আমি কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আজি আমি পুংখানুপুংখভাৱে আলোচনা কৰিলোঁ। ইয়াৰ পিছত আৰু এখন আঁচনি আছে, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে প্ৰথম পৰ্যায়ত 10,000 টকাকৈ লাভ কৰিব আৰু আগষ্ট মাহৰ পৰা আমি এই আঁচনিৰ ৰূপায়ণৰ কাম হাতত ল'ম। আমাৰ ওদালগুৰি জিলাত মোৰ এনেকুৱা ধাৰণা হয় যে 1,07,000 মহিলা উপকৃত হ'ব আৰু তাৰো ফাইনেল লিষ্টখন আমি কেনেকৈ কৰিম তাৰ বিষয়েও আজি আমাৰ আলোচনা হ'ল। দ্বিতীয়তে, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিখনৰ অধীনতো আমাৰ ওদালগুৰি জিলাৰ প্ৰায় 2,500 যুৱকে 2 লাখ টকাকৈ লাভ কৰিব। সেই আঁচনিখনৰো হিতাধিকাৰীসকল ইণ্টাৰভিউ হৈ গ'ল, ছিলেকশ্যন হৈ গ'ল। আমি কেনেকৈ ফাইনেলি কৰিম সেই বিষয়েও এটা সম্যক আলোচনা হ'ল। চতুৰ্থতে, আমাৰ এটি কলি দুটি পাত। অসমৰ চাহ উদ্যোগে 200 বছৰ সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত চাহ বাগিচাৰ শ্ৰমিকসকলে 5,000 টকাকৈ এককালীন চৰকাৰৰ পৰা লাভ কৰিব। তাৰ আঁচনিখন ওদালগুৰি জিলাৰ বাগানৰ প্ৰতিজন শ্ৰমিকে যাতে এই আঁচনিৰ সুবিধা পাব পাৰে তাৰ বিষয়েও আজি আমি ইয়াতে আলোচনা কৰোঁ। ইয়াৰ উপৰিও আমি প্ৰত্যেকটো সমষ্টিতে আৰু 4,000 জনসংখ্যাক সামৰি ল'ব পৰাকৈ আমি ৰেচন কাৰ্ড মুকলি কৰি দিছোঁ। সেইখিনিও যাতে নোপোৱা মানুহখিনিক আমি দিব পাৰোঁ, কাৰণ এখন ৰেচন কাৰ্ড হাতত থাকিলে আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম আঁচনিৰ মেডিকেলৰ সুবিধা পায়। সেই বিষয়েও আজি আমি আলোচনা কৰোঁ। অকণমান অসমত আন অঞ্চলবিলাকত এই তালিকাসমূহ ইতিমধ্যে সম্পূৰ্ণ হৈছে। BTAD অলপ পিছ পৰি আছে। সেইকাৰণে মই BTADৰ 5খন জিলাতে গৈ পেলাই এনেকুৱা সমীক্ষা বৈঠক কৰিম। আজি ওদালগুৰিত সম্পন্ন হ'ল, অহাকালি তামোলপুৰ, পিছদিনা বাক্সা, তাৰ 9 তাৰিখে চিৰাং আৰু 8 তাৰিখে কোকৰাঝাৰ। এই ধৰণে আমি মই প্ৰবাস এটা লৈছোঁ যে 5টা জিলাতে মই যাম। ইয়াতে আজি আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, বিধায়ক গোবিন্দ বসুমতাৰী, বিধায়ক চৰণ বসুমতাৰী আৰু আমাৰ BTADৰ EM MCLA সকলৰ উপৰিও অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া উপস্থিত থাকে। আনজন বিধায়ক দুৰ্গাদাস বড়ো, তেখেতে এছেম্বলি টিম এটা ডিব্ৰুগড় যাবলগীয়া হোৱাৰ বাবে সভাত উপস্থিত থাকিব পৰা নাই। এই গোটেই কামখিনি আমাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই চায়ে আছে। তথাপিতো মই আজি এটা বৈঠক কৰি গ'লোঁ যাতে কাৰোবাৰ কিবা যদি কনফিউজন আছে নোহোৱা হয়। আৰু আজি এই বৈঠকখন সম্পূৰ্ণ অৰাজনৈতিক আছিল। আমাৰ BJP দলৰ MCLA বা EM সকলো আছিলে, UPPL দলৰো আছিলে, BPFৰ ফালৰ পৰাও চৰণ নাৰ্জাৰী আছিলে। গতিকে এটা বিকাশৰ ক্ষেত্ৰত মই ভাবোঁ যে আজিৰ বৈঠকখন বহুত লাভদায়ক হ'ব। ওদালগুৰিৰ প্ৰায় 2 লাখতকৈও অধিক পৰিয়াল উপকৃত হ'ব।